हेलो गाइस की खबर आपनकर हागर সকলে ভালে আছে ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রাইড উইথ মহাদেব আজি বহুত দিন পিছত ব্লগ দি আছো নেপাল যাই আহাৰ পিছত একো ব্লগ দিয়া নাছিলো আজি নেপালৰ পিছৰ পৰা আহাৰ পিছত এটা নতুন ব্লগ আৰম্ভ কৰিছো তো আজি এখন স্কুটি দেখাম আপোনালোকক মানে স্কুটি দেখাই পাইছে আপোনালোকে কিন্তু কালাৰটো নতুনকৈ আহিছে তো এখন স্কুটি লাগা আছিল তো স্কুটিখন লৈ আহিলো তো তাৰ বিষয়ে ধুনীয়াকৈ আপোনালোকক দেখাইছো তো ব্লগ দেৰি কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো এইখনে হয় TVS Ntorq 125 ৰেচ XP যিখন মানে আল্টিমেট আৰু কালাৰ কম্বিনেশ্যন ন আল্টিমেট লাগিছে কৈছিল ব্লেক আৰু যিটো ৰেডৰ কম্বিনেশ্যন বনাইছে বহুত বঢ়িয়া আৰু গাড়ীখন ন সেগমেন্ট ক্লিয়াৰ হয় কাৰণ 128 cc হ'ব পাৰে কিন্তু যিটো মানে পাৱাৰ আছে ন বেলেগ স্কুটি মানে বহুতখিনি বেছি মানে পাৱাৰ হয় আৰু মানে আল্টিমেট তো আপোনালোকে যদি স্কুটি লম ভাবি আছে তেতিয়াহ'লে আপোনালোকে Ntorq এখন ল'ব পাৰে হয়তো এতিয়া টেক এটা লাগি আছে টেকটো কথা বাদ দিয়ক টেক পাহৰি যাওক তাৰ বাহিৰে কিন্তু গাড়ীখন আল্টিমেট গাড়ী হয় পাৱাৰৰ ক্ষেত্ৰতো বহুত বঢ়িয়া আমাৰ পংকজ ভাই বহুত ধৰি ইউজ কৰি আছে তাৰ স্কুটিত ময়ো চলাইছে বহুত জাগাত আৰু পংকজ ভাই আমাৰ সেইখন স্কুটিখন লৈ কিনে বহুত দূৰ তাত গৈছে কাৰ্বি আংলং গৈছে কাৰ্বি আংলং যাই অফৰোডিং কৰিছে মেঘালয় গৈছে বহুত জাগাত গৈছে তো মানে দেখি আহিছোঁ ন তো সেইটো হিচাপ কৈছোঁ মানে গাড়ীটো তেনেকুৱা প্ৰব্লেম নাই গাড়ী মানে চলোৱাজনৰ ওপৰত ডিপেণ্ড কৰে কিন্তু গাড়ীখন সঁচাকৈ বহুত বেছি ভাল গাড়ী আপোনালোকে ল'ব পাৰে তো গাইস এইখনে হল TVS Ntorq 125 ৰেচ XP যিখন পুৰা ফুল ব্লেক কালাৰত আছে এলো হিলটো ৰঙা আৰু অলপমান ৰঙা ষ্টিকাৰিং কৰিছে কিন্তু কম্বিনেশ্যনটো আল্টিমেট লাগিছে ব্লেক আৰু ৰেডৰ যিটো কম্বিনেশ্যন আল্টিমেট তো আপোনালোকে অলপমান চিজন শ্বৰ্টখিনি ধুনীয়াকৈ এনজয় কৰক তাৰপিছত ধুনীয়াকৈ কথা পাতি আছোঁ এখন স্কুটি লাগা আছিল বহুত প্ৰয়োজনীয় হয় কাৰণ চিটি চলাবৰ কাৰণে ন স্কুটি বহুত বেছি ভাল যিবোৰ বস্তু মানে বাইকত নোৱাৰোঁ এইবোৰত মানে স্কুটিত কৰিব পাৰি ধৰক চাউল বেগ আনিব লগা হ'ল ন চাউল বেগ আনিবৰ কাৰণে ইয়াতে বজাৰ কৰিবৰ কাৰণে বহুত ভাল আৰু স্কুটিখন আৰু আমাৰ যিটো মানে গুৱাহাটীত ট্ৰাফিক চলি আছে সেইটো ট্ৰাফিকত ন এইখন স্কুটি হ'লে বা যিকোনো স্কুটি হ'লে বেছি ভাল আৰু কাৰণ স্কুটিত আপোনালোকে ইমান প্ৰেছাৰ নাপায় গিয়াৰ চেঞ্জ কৰিব নালাগে একো নালাগে ধুনীয়াকৈ হেণ্ডেলিং কৰিব পাৰি স্কুটিৰ প্ৰয়োজন আছিল তো স্কুটিখন লৈ আহিলোঁ আপোনাক ডেলিভাৰী টাইমটো দেখুওৱা নাই ডেলিভাৰীনো কি দেখাম ডেলিভাৰী দেখাই পাইছে আৰু আগৰ ভিডিঅ'ত বহুত ভিডিঅ' বনাইছে Ntorqৰ ওপৰত আমাৰ দেৱজিৎ ভাই লৈছিলে তাৰপিছত পংকজ ভাই লৈছিলে চবৰে ভিডিঅ' বনোৱা আছে চেপাৰেট কৰি তো ডেলিভাৰী টাইমত ভিডিঅ'টো দেখুওৱা নাই কিন্তু গাড়ীখন লৈ আহি কিনে পূজা কৰি কিনে এতিয়া আপোনালোক বঢ়িয়াকৈ দেখাই আছোঁ তো আপোনাক ধুনীয়াকৈ কথাটো কৈ দিম তো গাইজ ইয়াতে আপোনালোকে চাব পাৰে এটা ষ্ট্ৰীট মোড আছে মোডটো আমি চেঞ্জ কৰিব পাৰোঁ এইটো ষ্ট্ৰীট মোড ৰেচ মোডত হ'লে পাৱাৰটো বেছি বাঢ়ি যায় আৰু গম পায় ৰেচ মোডেই চাওক ৰেচ মোড দিলে বেছি পাৱাৰটো বাঢ়ি যায় আৰু তো গাইজ আপোনালোক চিনেমি শ্বৰ্টত ধুনীয়াকৈ দেখাইছিলোঁ গাড়ীখন আৰু অলপমান যিখিনি ডিটেইলছ মই জানিখিনি আপোনালোক ধুনীয়াকৈ কৈ দিলোঁ তো আহক এতিয়া এটা ৰাইড লৈ মই ধুনীয়াকৈ কৈ আছোঁ কথাখিনি তো মানে মটৰ ব্লগ কৰিম এতিয়া তো মটৰ লগত ধুনীয়াকৈ কথা পাতি আছোঁ তো গাইজ স্কুটিখন চলালোঁ মানে ষ্টাৰ্টিঙে যিটো ফিল হয় ন গম পায় যে ৰেচ XPৰ পাৱাৰ আছে সঁচাকৈ মানে এইখন Ntorqৰ পাৱাৰটো অলপ বেছি কাৰণ এইটো মানে ছেকেণ্ড টপ মডেল হয় ইয়াৰ ওপৰত এটা মডেল আছে যিখন মানে নিয়ন কালাৰত আহে আৰু তাৰ মিটাৰটো টোটেলি বেলেগ মিটাৰ তো তেনেকুৱাই হয় কিন্তু এইখন চলাই ন আল্টিমেট এতিয়া মেইন কথাটো হ'ল যিটো হ'ল মানে মেইনটো হ'ল মাইলেজ এইখন আপুনি মাইলেজ কিমান পাব এইখন আপুনি হাইৱে 30 মানে ওচৰা ওচৰি মাইলেজ পাই যাব আৰু সিটিত আপোনাৰ 31 মাইলেজ পাব মাইলেজ মানে ইমান এটা হেই নহয়
মানে পাৱাৰ যিহেতু বেছি নতো অলপ তেলটো বেছিকৈ খায় ঠিক তেনেকুৱা ইয়াৰ আপোনাৰ 4টামান বেছ মডেল আছে এইটো বেছ মডেলত আপোনাৰ নতুন কালাৰ আহিছে গ্ৰে কালাৰ আহিছে ব্লু আহিছে তো বেছ মডেলৰ দামটো অলপমান কম বেছ মডেলৰ দামটো অন ৰোড আপোনাৰ 1,10,000 পৰে তাৰ ওপৰত আকৌ এটা আছে ৰেচ এডিশ্যন বুলিকে তাৰ ওপৰত আকৌ এটা আছে ছুপাৰ স্কোৱাৰ এডিশ্যন যিটো মানে পেন্থাৰ যে চাপৰিবিলাকে চলাই যায় সেই কালাৰটো আৰু তাৰ ওপৰত আছে ৰেচ XP যিখন মানে এইখন ছেকেণ্ড টপ হয় ইয়াত দুটা কালাৰ আছে এটা ব্লেক আৰু এটা ৰেড এণ্ড ব্লেক আৰু চবতকৈ টপ মডেল কৈছিলোঁ সেইটো হ'ল XT য'ত মানে ফুল মিটাৰটো বেলেগ তো মানে আপুনি ল'ব পাৰে সেইখনৰ দাম হ'ল 1,25,000 টকা টপ মডেল হয় আৰু এইখনৰ দাম হৈছে 1,15,000 নে 16,000 অন ৰোড মানে পূৰা গুৱাহাটীত বৰ্তমানলৈকে গাড়ীখন ভাল পাৱাৰৰ ক্ষেত্ৰত কিন্তু মাইলেজৰ ক্ষেত্ৰত ইমান এটা ঠিক নহয় যদি মাইলেজ বিচাৰি আছে তেতিয়াহ'লে এইখন গাড়ী আপোনাৰ কাৰণে একদম নহয় এখন স্কুটিৰ ফিউল টেংক কেপাচিটি হ'ল 5.8 লিটাৰ মানে যিটো পেট্ৰল হোৱা টেংকিটো সেইটো হ'ল 5 লিটাৰৰ মানে 5.8 কোৱা আছে কিন্তু আপুনি 5 লিটাৰ তেল আৰামত সোমাব পাৰে আৰু গাড়ীখনৰ বেছি ৱেটো নাই 118 নে 119 কেজি আছে মানে গাড়ীখন মানে ধুনীয়া আৰু মানে ষ্টেবল বঢ়িয়া হয় আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে কিন্তু পাৱাৰৰ ক্ষেত্ৰত বঢ়িয়া গাড়ী এইখন আপোনালোকে টুৰিং ধুনীয়াকৈ কৰিব পাৰে কিন্তু যদি মাইলেজ আছে তেতিয়াহ'লে এইখন নহয় তো মই চলাই কিনে আহিলোঁ অলপমান আপোনালোক কথাখিনি কৈ দিলোঁ তো এতিয়া য'ৰ পৰা ষ্টাৰ্টিং কৰিছোঁ তাতে আহি কিনে এইটো এণ্ডিং কৰিম তো অলপ পিছত ধুনীয়া কথা পাতি আছোঁ তো গাইজ দেখা পালে আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোক ধুনীয়াকৈ এণ্টকখনৰ বিষয়ে কৈ দিলোঁ এণ্টকখনত ধুনীয়াকৈ দেখাই দিলোঁ তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ ইয়াৰ পিছত এটা বঢ়িয়া ভিডিঅ' লৈ আপোনালোকৰ মনত উপস্থিত হৈ যাম তো আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষৰ ৰাউণ্ড টিংকি বজাই দিব তো লগ পাব নতুন লগত তেতিয়া কাৰণে বাই বাই